নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো। যিসকলে নতুনকৈ এবাৰ নিযুক্তি লাভ কৰিছে তেওঁলোকে জয়নিং ৰিপৰ্ট আৰু আন্ডাৰটেকিং কেনে ধৰণে বনাব সেই বিষয়ে এই ভিডিঅ'টিৰ যোগেদি লৈ আহিছো। আপোনালোকে স্ক্ৰিনত এটা জয়নিং ৰিপৰ্ট দেখা পাইছে। এনে ধৰণে আপোনালোকে জয়নিং ৰিপৰ্টটো বনাব পাৰে। এটা স্ক্ৰিনশ্বট ল'ব পাৰে আপোনালোকে বা নিজা ধৰণে আপোনালোকে বনাই ল'ব পাৰিব। বিশেষকৈ কোনটো এডভাৰটাইজমেন্টৰ বিপৰীতে আপুনি নিযুক্তি লাভ কৰিছে সেইটো উল্লেখ কৰিব আৰু কোন তাৰিখে জয়েন কৰিছে লগতে সময়টো উল্লেখ কৰিব। আপোনালোকে এনে ধৰণেও বনাব পাৰে। এতিয়া আহো আন্ডাৰটেকিংৰ কথালৈ। আপোনালোক নিশ্চয় অৱগত 1 ফেব্ৰুৱাৰী 2005 চনৰ পিছত যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকে পুৰণি পেঞ্চন স্কিম লাভ নকৰে। তেওঁলোক আহিব এনপিএছৰ অধীনত আৰু সেই কাৰণে এখন আন্ডাৰটেকিং দিব লাগিব। আপোনালোকে স্ক্ৰিনত এখন আন্ডাৰটেকিং দেখা পাইছে। এনে ধৰণে আপোনালোকে আন্ডাৰটেকিংখন বনাব লাগিব আৰু আন্ডাৰটেকিংত এই কথাখিনি উল্লেখ কৰিব লাগিব। আন্ডাৰটেকিংত লিখিব লগা কথাখিনি আপোনালোকৰ এপইন্টমেন্ট লেটাৰত নিশ্চিতভাৱে উল্লেখ থাকিব। এই স্ক্ৰিনত যে দেখা পাইছে এই এপইন্টমেন্ট লেটাৰখন মোৰ হয়। ইয়াতে আপোনালোকে দেখা পাইছে যে বাউণ্ডাৰীৰ ভিতৰৰ যিখিনি কথা এই কথাখিনি আপোনালোকে আন্ডাৰটেকিংত লিখিব লাগিব। এখন মোৰ ড্ৰাফট আন্ডাৰটেকিং কিন্তু এনে ধৰণে আপোনালোকে বনাব লাগিব। আপোনালোকে জয়নিং ৰিপৰ্ট আৰু আন্ডাৰটেকিংৰ এটা স্ক্ৰিনশ্বট ৰাখিব পাৰে। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।